নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টোলৈ আৰু আজিৰ দিনটোত ওলোৱা কিছুমান প্ৰাইভেট জব আৰু চৰকাৰী জবৰ বিষয়ে আমি আলোচনা কৰিম যেহেতু আজি দেওবাৰ হয় আৰু দেওবাৰ দিনটোত ভালে সংখ্যক জব মুকলি হয় সকলো প্ৰান্তৰ ফালৰ পৰা জববোৰ আহে সো আজি চাওঁ আজি দিনটোত কিমানবোৰ জব ওলাইছে আৰু কি কি জব আছে আৰু যিসকলে এলিজিবল হয় তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব সো প্ৰথম জবটোৰ পৰা আমি আৰম্ভ কৰোঁ wanted a retired junior civil engineer having a own vehicle and computer knowledge to look after a project warehouse construction at Guwahati applied by post at house number 39 Gojendra Bhavan PP Road Rehabari near Mark Moller apartment Guwahati 8 or resume can be sent at this mail ID on or before 25 September or the retired junior civil engineer এজন দৰকাৰ হৈছে লগতে নিজৰ ভেহিকেল থাকিব লাগিব কম্পিউটাৰ নলেজ জানিব লাগিব থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে এড্ৰেছটো আছে এট পোষ্ট কৰিব পাৰে অথবা আপোনালোকে মেইলতো সেন্ড কৰিব পাৰে যিসকল যদি আপোনালোকৰ কোনোবা চান্স নেকি তেওঁলোকক জবটো ফৰৱাৰ্ড কৰি দিব পাৰে নেক্সট জবটো হৈছে এটা গুৱাহাটী বেছড বুক পাব্লিশ্বাৰ দৰকাৰ হৈছে দুজন কপি এডিটৰ্ছ কাম অফিচ এছিষ্টেণ্ট মেনশ্যন এক্সপেক্টেড চেলাৰী অৰ্থাৎ কপি এডিটৰ্ছ লগতে কাম অফিচ এছিষ্টেণ্ট দৰকাৰ হৈছে লোকেশ্যন মই আপোনালোকৰ ABC গুৱাহাটী আৰু আপোনালোকে মেইলৰ থ্ৰুৰে এপ্লাই কৰিব লাগিব আৰু লগতে উল্লেখ কৰিব লাগিব এক্সপেক্টেড চেলাৰী আপোনালোকে কিমান চেলাৰী বিচাৰিছে সো ইয়াত মেইল আইডিটো চাই কিনে লগা নাই সম্পূৰ্ণ কোম্পানীয়ে তথাপি আপোনালোকে মেইলটো কৰি চাব পাৰে যদি কনচালটেন্সি হয় তেতিয়াহ'লে কোনো ধৰণৰ ৰেছপন্স নিদিয়ে আপোনালোকৰ ভাল হ'ব নেক্সট আছে ইণ্টাৰনেশ্যনেল কল চেণ্টাৰ গুৱাহাটীত বেছড তেওঁলোকে হায়াৰিং কৰিছে ফ্লুৱেণ্ট ইংলিছ ফৰ দ্য পোষ্ট অফ কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ সো কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ কাৰণে ইণ্টাৰনেশ্যনেল কল চেণ্টাৰ গুৱাহাটীতো আছে সো যদি কোনোবা ইচ্ছুক হয় আপোনালোকে এবাৰ কল কৰি চাব পাৰে কোন ঠাই হয় কেনেকুৱা কি হয় আগতীয়াকৈ সকলো তথ্য কনফাৰ্ম কৰি ল'ব তাৰপিছত এপ্লাই কৰিব নেক্সট হৈছে টিচাৰ ৰিকুৱাৰ্ড হৈছে হাই স্কুল এণ্ড হায়াৰ ছেকেণ্ডেৰী ক্লাছেছ ছাবজেক্ট বায়'লজি ফিজিক্স ছ'চিয়লজি একাউণ্টেঞ্চি মেথমেটিক্স এপ্লাই অন অৰ বিফ'ৰ 19 ছেপ্টেম্বৰ 2021 ফোন নাম্বাৰো দিয়া আছে মেইল আইডি দিয়া আছে যদি কোনোবা ইচ্ছুক হয় বা টিচাৰৰ কাৰণে বা টিচাৰৰ এলিজিবিলিটি আছে তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰে নেক্সট হৈছিলে এটা ৱাক ইন ইণ্টাৰভিউ হয় এইটো হয় চৰকাৰী বিভাগৰ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ হয় অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত বামুণী উদ্যম গুৱাহাটীত অৱস্থিত ৱাক ইন ইণ্টাৰভিউ আছে আপোনালোকৰ 30 ছেপ্টেম্বৰ ঠিক আছে এটা পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট টেকনিকেল ডিপাৰ্টমেণ্ট হয় ইন দ্য অফিচ অফ দ্য আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল ইনিচিয়েলি ফৰ এ 11 months হুইচ মে বি এক্সটেণ্ডেড ফাৰ্ডাৰ অৰ্থাৎ 11 মহীয়া এটা কণ্ট্ৰেক্ট হ'ব আপোনালোকৰ লগত আৰু হয়তো এইটো বঢ়াব পাৰে 11 মাহৰ পৰা 12 মাহ বা 1.5 বছৰ তেনেকুৱা কৰিব পাৰে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এবাৰ ভিজিট কৰিব লাগিব যি দৰকাৰ আছে এলিজিবিলিটিৰ পৰা আদি কৰি এপ্লিকেশ্যন ফৰ্ম সকলো তথ্য আপোনালোকে তাত পাই যাব তাত এবাৰ ভিজিট কৰি ল'ব কি কি নিব লাগিব ৱাক ইন ইণ্টাৰভিউত সকলো তথ্য লৈহে আপোনালোকে জানি বুজি যাব নেক্সট হৈছে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল ফালৰ পৰা আহিছিলে আৰু ইয়াতো এটা ৱাক ইন ইণ্টাৰভিউ আছে ৱাক ইন ইণ্টাৰভিউটো হ'ব আপোনালোকৰ 28 ছেপ্টেম্বৰত পুৱা 10:30 বজাৰ পৰা হ'ব পোষ্টটো হৈছে দুটা পোষ্ট আছে অফিচ এছিষ্টেণ্টৰ কাৰণে দুটা পোষ্ট আছে কণ্ট্ৰেকচুৱেল বেচিছ 11 মাহৰ হয় হয়তো এইটো বঢ়াব পাৰে এক্সটেণ্ড কৰিব পাৰে ঠিক আছে যদি আপোনালোকে ইচ্ছুক হয় ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰে টাৰ্মছ এণ্ড কণ্ডিশ্যন আপোনালোকে চাই লওক যে যদি এইখিনি নাই তেতিয়াহ'লে আপোনালোকে যাব নোৱাৰিব বা তাৰ ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব নোৱাৰিব মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব লগতে 60% মাৰ্কছ আপোনালোকে পাব লাগিব আৰু লগতে আপোনালোকৰ ডিপ্ল'মা কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰ ডিপ্ল'মা কৰা হ'ব লাগিব যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা the candidates having Assamese as one of the subject in SSLC or equivalent examination will be extra weightage যদি আপোনালোকৰ মেট্ৰিকত 10 বৰ্ডত আপোনালোকৰ যদি আসামিজ সাবজেক্টটো আছিল তেতিয়াহ'লে আপোনালোকে একটা এক্সট্ৰা weightage পাব এটা এক্সট্ৰা মাৰ্কছ পাব ঠিক আছে কোৱালিফিকেশ্যনটো এনে ধৰণৰ আছে এক্সপিৰিয়েঞ্চ দিয়া আছে 3 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব ইন এনি গভৰ্ণমেণ্ট প্ৰাইভেট অৰ্গেনাইজেশ্যন লগতে MS অফিচ আৰু MS এক্সেল প্ৰপাৰলি জানিব লাগিব বয়স সীমা দিয়া আছে 21 years পৰা 43 years ভিতৰত আৰু আপোনালোকক পাৰ মান্থ চেলাৰী যি দিয়া হ'ব 18000 পাৰ মান্থ হ'ব আৰু এপ্লিকেশ্যন ফিজ এটা লৈছে ইণ্টাৰভিউ কাৰণে 200 ঠিক আছে intending candidates must come in the interview with a demand draft অৰ্থাৎ আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট লৈ যাব লাগিব 200 rupees
এইটো নন ৰিফাণ্ডেবল হয়, আপোনালোকে এইটো ঘূৰাই নাপায়। চ' মাৰ্কসমূহ দিয়া আছে কোন SSLC মাৰ্কছ হ'ব মেক্সিমাম 10 মাৰ্কছ ইণ্টাৰভিউ কাৰণে, 12ৰ কাৰণে 10 মাৰ্কছ, গ্ৰেজুৱেটৰ কাৰণে 10 মাৰ্কছ আৰু ডিপ্ল'মাৰ কাৰণে গ্ৰেড A5, গ্ৰেড B3 আৰু গ্ৰেড C কাৰণে 2 মাৰ্কছ। আৰু এক্সপিৰিয়েঞ্চ ইন MS অফিচ পেকেজ ইন ইণ্টাৰনেট তেতিয়া পাব আপোনালোকে মেক্সিমাম 10 মাৰ্কছ আছে। কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টত 25 মাৰ্কছ আছে আৰু ইণ্টাৰভিউত হ'ব 20 মাৰ্কছ। ঠিক আছে। চ' আজি এইখিনি আছিলে আপোনালোকক জনাবলগীয়া তথ্যখিনি। যদি ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব লগা হয় তাৰ আগতে সমূহ তথ্য আপোনালোকে ভালদৰে ভেৰিফাই কৰি ল'ব, তেতিয়াহে আপোনালোকে ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰিব। নেক্সট জবটো হৈছে NEF কলেজ অফ ফাৰ্মাচিউটিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ, নগাঁৱত অৱস্থিত ৰিচাৰ্চ চেণ্টাৰটো। তাত ভেকেঞ্চি ওলাইছে এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে, ফাৰ্মাচিউটিকেল কেমিষ্ট্ৰি, ফাৰ্মাচিউটিক্স 3 পোষ্ট, ফাৰ্মাকলজি, তাৰপৰা ফাৰ্মাকগনজি, এইকেইটা পোষ্ট ভেকেঞ্চি আছে। ঠিক আছে। এইকেইটা ডিপাৰ্টমেণ্ট এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে। আপোনালোকৰ চেলাৰী উইল কমেনচুৰেট উইথ এক্সপিৰিয়েঞ্চ, চেলাৰী আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি চেলাৰী দিয়া হ'ব। লগতে গুড একাডেমিক ৰেকৰ্ড থাকিব লাগিব। তেওঁলোকে 10 দিনৰ ভিতৰত তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড CVখন চেণ্ড কৰিব লাগিব। CVখন চেণ্ড কৰাৰ আগতে আপোনালোকে নিজৰ বিভাগটো ভালদৰে চাই ল'ব। যিসকলে এইকেইটা বিভাগত কৰিছে তেওঁলোকে এপ্লাই কৰিব লাগিব। মেইল আইডিটো আপোনালোকক এবাৰ জনাই দিছোঁ, nef9gaon@gmail.com। নেক্সট হৈছে ফিল্ড মেনেজাৰ, ছিনিয়ৰ ফিল্ড মেনেজাৰ ফৰ ফাউণ্ডেশ্যন ফৰ MSME ক্লাষ্টাৰ্ছ লোকেশ্যন নৰ্থ লখিমপুৰ আছাম ৰিকুৱাৰমেণ্টছ 8 to 10 years of experience out of which at least 3 to 5 years in the livelihood sector as project manager, coordinator, EC should have postgraduate diploma MBA in rural development management or any related social sector discipline। চ' আপোনালোকে ফিল্ড মেনেজাৰ আৰু ছিনিয়ৰ ফিল্ড মেনেজাৰৰ দৰকাৰ হৈছিলে। ঠিক আছে। নৰ্থ লখিমপুৰৰ কাৰণে 8 পৰা 10 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু 3 পৰা 5 বছৰৰ এইকেইটা ডিপাৰ্টমেণ্টত আপোনালোকে কাম কৰিব পৰা অৰ্হতা থাকিব লাগিব। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। নেক্সটটো হৈছে টিম লিডাৰ দৰকাৰ হৈছে, মিনিমাম 3 বছৰৰ এক্সপিৰিয়েঞ্চ থকা ফৰেষ্ট্ৰি, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, প্লেণ্টেশ্যন এক্টিভিটিজ এইবিলাকত যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে টিম লিডাৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। টিম ছুপাৰভাইজাৰ্ছ মিনিমাম 2 years experience in forestry, agriculture, horticulture, plantation activities. Interested candidate must send minimum CVs including copy of mark sheet and work experience from previous organization to this mail ID. Location Nalbari and Nagaon. Shortlisted candidates would receive call for further process. চ' এইটো নলবাৰী আৰু নগাঁও জিলাৰ কাৰণে হয়, টিম লিডাৰ আৰু টিম ছুপাৰভাইজাৰৰ কাৰণে। যদি এইখিনি অৰ্হতা যদি আপোনালোকৰ আছে এইখিনি ডিপাৰ্টমেণ্টত কাম কৰক তেতিয়াহ'লে এইটো জবৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে। এপ্লাই কৰিবৰ কাৰণে মেইল আইডি দিয়া আছে, চাই লওক ইয়াত, agreerequit1@gmail.com, এইটোত আপোনালোকে চেণ্ড কৰি এপ্লাই কৰিব পাৰিব। নেক্সট জবটো হৈছে ইণ্টাৰনেশ্যনেল স্কুল লখৰা গুৱাহাটীত অৱস্থিত, তাৰ ফালৰ পৰা আহিছে ভেকেঞ্চি। হেড মিষ্ট্ৰেছৰ কাৰণে আহিছে ফিমেল, জুনিয়ৰ স্কুল KGV, KG পৰা 5লৈকে। দ্য এপ্লিকেণ্ট শুড বি এ ট্ৰেইন গ্ৰেজুৱেট এণ্ড BEd উইথ ব্ৰিলিয়েণ্ট একাডেমিক বেকগ্ৰাউণ্ড হেভিং এট লিষ্ট 5 years experience as coordinator in a school of reputed. She should be visionary, ICT savvy, committed, innovative, dynamic, result oriented, self motivated, বা বহুত দীঘলীয়া আছে। চ' এইখিনি আপোনালোকৰ অৰ্হতা যোগ্যতা থাকিব লাগিব। KG পৰা 5লৈকে ফিমেল হেড মিষ্ট্ৰেছ দৰকাৰ হৈছে জুনিয়ৰ স্কুলৰ কাৰণে। ঠিক আছে। এইখিনি অৰ্হতা থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সটটো আছে বিল' 40 years হ'ব এজটো। PGT বায়'লজিৰ কাৰণে আছে, MSc উইথ BEd অৰ ইকুইভেলেণ্ট উইথ 5 years টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰেপুটেড স্কুল। ফ্ৰেছাৰ কেন অলছ' এপ্লাই ফৰ ট্ৰেইনি পিৰিয়ড। চ' PGT বায়'লজিৰ কাৰণে MSc কৰা হ'ব লাগিব, লগতে BEd কৰা হ'ব লাগিব, লগতে 5 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যদি আপোনালোকে নাই ফ্ৰেছাৰ হয় তথাপিও আপোনালোকে এপ্লাই কৰিব লাগিব, ইয়াত উল্লেখ কৰি দিছে। নেক্সটটো হৈছে TGT কম্পিউটাৰ চায়েন্স। 4 নম্বৰতে CCTV টেকনিচিয়ান দৰকাৰ হৈছে, CCTV ইনষ্টল কৰা বা ইণ্টিগ্ৰেটেড হাৰ্ডৱেৰ, ছফ্টৱেৰ ৰিলেটেড সকলোবোৰ কাম জনা। ঠিক আছে। অল এপ্লিকেণ্ট মাষ্ট হেভ এক্সেলেণ্ট কমিউনিকেটিভ স্কিলছ, হেভ অপেননেছ টু লাৰ্ণিং এণ্ড innovation, be comfortable with the use of technology, enjoy working in a multicultural environment.
সকলোৰ তথ্য আপোনালোকে ভালদৰে চাই ল'ব যোনটো বিভাগত আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকে মেইল কৰিব লাগিব উইদিন 7 ডেজৰ ভিতৰত মেইল আইডিটো হৈছে hrd@npsis.in এইটো আপোনালোকে মেইল আইডিটোত এপ্লাই কৰিব লাগিব নেক্সট হৈছে ম্যানুফ্যাকচারার অফ প্রিন্টেড কার্টুনস রিকোয়েস্ট অ্যাপ্লিকেশন ফ্রম ক্যান্ডিডেটস for HVAC engineer diploma BSc in HVAC system with 5 years experience in maintenance of cooling system so ekita department by ekita bibhagot jonita jiokole kaam korise tonloke bhaldore buji pabo second hoise corrugation operator with at least 2 to 3 years experience in operation of corrugation machines 3 number होছে মেকানিক্যাল ফিটৰ ITI with at least 5 years experience in factory maintenance তো যিসকলে এখিনি বিভাগত কাম কৰিছে অৰ্হতা আছে যোগ্যতা আছে তেওঁলোকে এলিজিবল হয় এলিজিবিলিটি আছে তেতিয়ালে তলত দি মেইল এডিট নিজৰ সিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে আৰু যদি কিবা জানিব লগা থাকে এবাৰ আগতীয়াকৈ ফোন কৰি সকলো তথ্য কনফাৰ্ম কৰি ল'ব কথা পাতি কোন ঠাই কিমান স্যালাৰি সকলো কথা জানিহে আপোনালোকে এপ্লাই কৰিব Next होइसे PGT জিওগ্ৰাফি টিচাৰ দৰকাৰ হৈছে এলিজিবল ক্যান্ডিডেটস টিচিং এক্সপেৰিয়েন্স থাকিব লাগিব বিএড হ'ব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব আপোনালোকে সেন্ড কৰিব লাগিব মেইলত মেইল আইডি দিয়া আছে ঠিক আছে আৰু স্কুলৰ নাম ফেকাল্টি সিনিয়ৰ সেকেন্ডাৰী স্কুল মাদাৰ টেৰেছা ৰোড গীতানগৰ গুৱাহাটীত অৱস্থিত যদি ইচ্ছুক হয় অতি সোনকালে এপ্লাই কৰিব পাৰে Next job is applications are invited from eligible candidates to fill up the position of senior postgraduate teacher for the following subject in a small group of college located at Hosai. So senior postgraduate teacher dorkar hoise a small group of colleges Hosai obostito subject kita hoise English economics political science education logic philosophy আৰু কোৱালিফিকেশন বিচৰা হৈছে পোষ্ট গ্ৰেজুৱেট ইন ৰেসপেক্টিভ সাবজেক্ট সকলো যে সাবজেক্ট কিটা আছে আপোনালোকে যোনটো সাবজেক্টৰ ওপৰত পোষ্ট গ্ৰেজুৱেট কৰিছে সেই সাবজেক্টৰ ইয়াত চাই ল'ব যদি আছে তেতিয়ালে এপ্লাই কৰিব পাৰিব এক্সপেৰিয়েন্স বিচৰা হৈছে মিনিমাম 3 ইয়াৰ্স এজ এ PGT in reputed institution salary আপোনালোকক 30,000 per month দিয়া হ'ব যদি ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰিব পাৰে অথবা তাৰ আগতে আপোনালোকে ফোন নাম্বার দিয়া আছে এবাৰ ফোন কৰি সকলো তথ্য কনফাৰ্ম কৰি ল'ব 27 সেপ্টেম্বৰ আগেগে এপ্লাই কৰিব লাগিব নেক্সট হৈছে ওয়াক ইন ইন্টাৰভিউ হয় কাউন্সিলৰ কাৰণে টেলিকলৰ কাৰণে ডিজিটেল মাৰ্কেটাৰৰ কাৰণে 2021-22 সেপ্টেম্বৰ 11 বজাৰ পৰা 3 বজাৰ ভিতৰত অভিজ্ঞান একাডেমি সেকেন্ড ফ্লোৰ কল্পনা মাৰ্কেট গুৱাহাটী ক্লাব এটা গৈ আপোনালোকে ডাইৰেক্টলি ওয়াক ইন ইন্টাৰভিউ দিব পাৰিব ফোন নম্বৰ দিয়া আছে যদি কিবা বেলেগ তথ্য জানিব লগা হয় ফোন কৰি সকলো তথ্য কনফাৰ্ম কৰাৰ পিছত ওয়াক ইন ইন্টাৰভিউত গৈ ইন্টাৰভিউ দি আপোনালোকে জবটো কৰিব পাৰে নেক্সট হৈছে ইলেক্ট্ৰিকেল সুপাৰভাইজাৰ উইথ ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ফৰ এ টি ষ্টেট ইন ওদালগুৰি ডিষ্ট্ৰিক্ট BTR আসাম সো বহু লোকে কমেন্টও কৰে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ বা সুপাৰভাইজাৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰিব ওদালগুৰি ডিষ্ট্ৰিক্টৰ কাৰণে হয় টি ষ্টেটৰ কাৰণে minimum 5 to 10 years experience বিচৰা হৈছে in 30 kV line and substation কাৰণে substationৰ কৰা candidate must have necessary license as per government of Assam আৰু আপোনালোকৰ লাইসেন্সও থাকিব লাগিব যদি কৰিব বিচাৰে তেতিয়ালে এবাৰ ফোন কৰি ল'ব নেক্সট প্ৰসেছৰ কাৰণে নেক্সট হৈছে ডিস্পন টেকনলজিজ প্ৰাইভেট লিমিটেড তেওঁলোকে হায়াৰিং কৰিছে অন কল সুপাৰভাইজাৰ ইন্টাৰনেশ্যনেল সেলস প্ৰসেছ সেকেন্ড হৈছে টেলি সেলস এক্সিকিউটিভ ফৰ গুৱাহাটী জুৰোডৰ কাৰণে ফ্লুৱেন্ট থাকিব লাগিব ইংলিছত আৰু নাইট শিফট হ'ব আপোনালোকৰ হাই ইনসেন্টিভ আৰু 5 days work in a week আৰু সপ্তাহত 5 দিন আপোনালোকৰ কাম হ'ব তো স্যালাৰি প্ৰতি মাহৰে প্ৰথম দিনটোতে হয় মিনিমাম 2 years এক্সপেৰিয়েন্স বিচৰা হৈছে ইন্টাৰনেশ্যনেল BPOত কল চেণ্টাৰত যদি জানিব লগা কৰিব বিচাৰে তেতিয়ালে এবাৰ ফোন কৰি ল'ব ফোন কৰাৰ পিছত সকলো তথ্য কনফাৰ্ম কৰাৰ পিছত আপোনালোকে মেইল কৰিব পাৰে তলতে মেইল আইডিত নিজৰ আপডেটেড সিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট হৈছে ওয়াক ইন ইন্টাৰভিউ হয় সেলস এক্সিকিউটিভ ফিক্স স্যালাৰি থাকিব 7 to 8,000 ফ্ৰেছাৰ সকলো এপ্লাই কৰিব পাৰিব এন আহমেদাবাদ বেস্ড সেলস ষ্টাৰ্টআপ ইজ লুকিং ফৰ ফ্ৰেছ ক্যান্ডিডেট টু বিল্ড এ কেৰিয়াৰ ইন সেলস তো 10+2 লাগিব আপোনালোকৰ and above যদি কৰিব বিচাৰে তেতিয়ালে এপইন্টমেন্টৰ কাৰণে তলতে ফোন নম্বৰ ফোন কৰি ল'ব আৰু আগতীয়াকৈ সকলো তথ্য কনফাৰ্ম কৰি ল'ব কনসালটেন্সি নহব পাৰে বা হ'ব পাৰে যদি কনসালটেন্সি হয় তেতিয়ালে আপোনালোকে ভুলতো এইবিলাক জব এপ্লাই নকৰিব আৰু যদি নহয় তেতিয়ালে যদি কৰিব বিচাৰে সেলস এক্সিকিউটিভ হিচাপে তেতিয়ালে এবাৰ কনফাৰ্ম কৰাৰ পিছত তেনেকুৱা মোৰ ওচৰত বহুত আছে যোনবোৰ কনসালটেন্সি হয় সেইবোৰ মই আপোনালোকৰ ওচৰত শ্ব কৰা নাই সেইবোৰ জব আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই যাতে এইবিলাকত ফোন কৰি এনে হাপাথুৰি খাব লগা হয় আপোনালোকৰ এটো কাৰণে দুই এটা মই জীৱনবোৰ জব দেখা তাৰ ভিতৰত দুই এটাহে আপোনালোকে কনসালটেন্সি পাব পাৰে হেতু সিওৰ নহয়
ঠিক আছে সো বহুতবিলাক মই কনফাৰ্ম কৰি আপোনালোকক জনাওঁ যোনবিলাক মই অলৰেডি ফোন কৰি লওঁ তেওঁলোকৰ লগত কনফাৰ্ম কৰি লওঁ তাৰপিছতে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সো আগতীয়াকৈ তথাপিও আপোনালোকৰ ওচৰত দুই এটা দায়িত্ব থাকে সেইবিলাক আপোনালোকে নিজে পালন কৰিব লাগিব নেক্সট জবটো হৈছে কনভেণ্ট এডুকেটেড এক্সপিৰিয়েঞ্চ টিচাৰ ইজ ৰিকুৱাৰ্ড ইন চেপলিং স্কুল ফৰ ছায়েন্স এণ্ড কম্পিউটাৰ এজ PRT টিচাৰ সো টিচাৰৰ কাৰণে যদি কোনোবা ইচ্ছুক হয় ছায়েন্স আৰু কম্পিউটাৰৰ কাৰণে তেতিয়াহ'লে এবাৰ ফোন কৰিব লাগিব যিহেতু সকলো তথ্য ইয়াত মেনশ্যন নাই কোন ঠাইৰ কিমান চেলাৰী গতিকে তথাপি আপোনালোকে যদি কৰিব বিচাৰে এবাৰ ফোন কৰি সকলো তথ্য কনফাৰ্ম কৰি আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে তাৰপিছত আছিলে নেক্সট অফিচ এক্সিকিউটিভৰ কাৰণে দৰকাৰ হৈছিলে এটা ফাৰ্মৰ কাৰণে গুৱাহাটীত অৱস্থিত তেওঁ নলেজ থাকিব লাগিব গভৰ্ণমেণ্ট মাৰ্কেট প্লেচৰ জেমৰ নলেজ থাকিব লাগিব এণ্ড অনলাইন অফলাইন টেণ্ডাৰ্ছ কৰিব পাৰিব নলেজ থাকিব লাগিব চেলাৰী নিগচিয়েবল ইণ্টাৰেষ্টেড কেণ্ডিডেট মে এপ্লাই এট মেইল ID দিয়া আছে আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে ঠিক আছে যদি ইচ্ছুক হয় ডাইৰেক্টলি আপোনালোকে কৰিব পাৰিব নেক্সট হৈছে CEC দৰকাৰ হৈছিলে ৰিটায়াৰ্ড ভেটেনেৰী ডক্টৰ সো এইটো মই আপোনালোকক নকওঁ নেক্সট হৈছে ছাবজেক্ট টিচাৰ দৰকাৰ হৈছিলে মেথমেটিক্স ইংলিছ কম্পিউটাৰ ছায়েন্স তো যিসকলে এইকেইটা টিচাৰ কৰিব বিচাৰে এইকেইটা ছাবজেক্টত তেওঁলোকে এলিজিবল যদি হয় তেতিয়াহ'লে 5 ডেজৰ ভিতৰত CEC হেড অফিচত আপোনালোকে দিব পাৰিব বা আপোনালোকে অনলাইনো মেইল ID নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সটটো হৈছে সেলছ মেনেজাৰ দৰকাৰ হৈছে এটা ব্ৰেণ্ডেড লাইফ ইঞ্চুৰেঞ্চ কোম্পানীত যদি আপোনালোকে লাইফ ইঞ্চুৰেঞ্চ কোম্পানীত কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো পোষ্টটো চাওক গ্ৰেজুৱেট হ'ব লাগিব মিনিমাম আৰু এবছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব সেলছত ফাইনেন্সিয়েল সেক্টৰত ঠিক আছে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এবাৰ ফোন কৰি ল'ব ইণ্টাৰভিউ শিডিউল কৰি ল'ব তাৰপিছতে আপোনালোকে জবটো কৰিব নেক্সট হৈছিলে urgently required as a agile female graduate postgraduate for the post of front office in an ISO certified educational institute in Guwahati so front office executive দৰকাৰ হৈছিলে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব ফিমেল গৰাকী কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব কম্পিউটাৰ স্কিল থাকিব লাগিব ঠিক আছে আৰু মাল্টিটাস্কিং কাম কৰিব পাৰিব লাগিব আপোনালোকে টিম ৱৰ্ক হিচাপে যদি ইচ্ছুক হয় তেতিয়াহ'লে তলতে মেইল ID নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে Next is a required experienced salesman of medicine and pharmacist for pharmacy in Jurot. Phone number দিয়া আছে যদি কোনোবা কৰিব বিচাৰে salesman of medicine আৰু pharmacist তেতিয়ালে ফোন কৰি কিনে তথ্য সকলো কনফাৰ্ম কৰি ল'ব তাৰপিছত কৰিব পাৰে নেক্সট আছে wanted DTP operator for Photoshop Assamese English typing দীঘলী পুখুৰীত আছে ফোন কৰি ল'ব পাৰে যদি কোনোবা কিটা কাম কৰিব বিচাৰে হেকৰটো আছিল urgently required for a CBSE school at Panjabari Guwahati গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ দৰকাৰ হৈছিলে BEd থকা ইংলিছ টিচাৰৰ কাৰণে ঠিক আছে তো মেইল ID দিয়া আছে নিজৰ ৰিজিউমখন চেণ্ড কৰিব পাৰে যদি পাঞ্জাবীৰ পৰা বিলং কৰে বা য'ৰ পৰা বিলং কৰিলেও যদি কৰিব বিচাৰে ইংলিছ টিচাৰ হিচাপে তেতিয়ালে মেইল ID নিজৰ চিভিখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে সো গাইজ আজিৰ দিনটো ইমানখিনি আছিলে আপোনালোক জনাবলগীয়া ভিডিঅ' সো আকৌ নেক্সট ইভিনিং আৰু এটা ভিডিঅ' আহি আছে আপোনালোকৰ কাৰণে তাতো বিভিন্ন জবৰ বাৰ্তাসমূহ দিয়া হ'ব ভিডিঅ'টোৰ ওপৰত দীঘলীয়া যায় এইটো কাৰণে দুটা ভাগত ভাগ কৰি দিছোঁ সো এইটো ভিডিঅ' আপোনালোকে চাব পাৰে যিসকলে এলিজিবল হৈছে তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব ঠিক আছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কিবা বুজি পোৱাত অসুবিধা হ'লে কমেণ্ট কৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ